ক্ষতিটো মোৰ বহুত হৈছে। ইয়াত মোৰ ধৰক ফাৰ্মখনত প্ৰায় 30 বিঘা মাটি আছে। অমিতা প্ৰায় 1500 মান পুলিৰ। তাত আলুৰ আছে, বেঙেনা আছে, কলৰ খেতি আছে, ৰাঙালাও আছিল। যোৱা ৰাতি 13টা হাতী আহিছে। গোটেই মোটামুটি আপোনালোকে নিজে দেখাই পালে। প্ৰায় ইয়াত বৰ্তমান ক্ষতিপূৰণ অমিতাৰ পুলি 800 মান পুলি গৈছে। আলু নাই আৰু বেঙেনাখানি গ'ল, কলটো গোটাই উঠাই দিছে। ৰাঙালাও চিন চাবে নাই। দ্বিতীয় প্ৰশ্ন, পুখুৰী আমাৰ ইয়াত নামিছিল, নামতে তাত মাছো মৰিছে। আপোনালোকে এই বোধহয় দেখিছে তাত। আৰু দুখৰ কথা, আজি 2 বছৰ 3 বছৰ ৰানিং চলি আছে। যোৱা বছৰ মই ইটোক লৈ এটা নিউজ কৰিছিলোঁ আৰু এইটোত আমাৰ লোকেল য'ত জয়ন্ত দায়ো লিখি দিছিল, ফৰেষ্ট ডিপাৰ্টমেণ্টত তাত দিছিলোঁ, কিন্তু আজিকালি মোৰ খবৰ লোৱা মানুহ কাৰো নাহিল। ক্ষতিপূৰণ একো নাই। মই আজি 3 বছৰ আগত এক্সিছ বেংক অডি অভাৰড্ৰাফট 36 লাখ লোন লৈছিলোঁ, সেই লৈ আৰম্ভ কৰিছিলোঁ। কিন্তু যোৱা বছৰ বহুত ক্ষতি হ'ল। এইবাৰতো আপোনালোকে নিজে দেখা পালে কিমান ক্ষতিপূৰণ হৈছে, কিন্তু এতিয়া গেলে একো নাই। আমাৰ ইয়াত যি ফৰেষ্ট মিনিষ্টাৰ চাওক, আমিতো লোকেল ইয়াত নলবাৰীত যিটো চন্দ্ৰমোহন পাটোৱাৰী, তেওঁৰ পক্ষে কি কৰি আছে আমি নাজানো। কিন্তু মোৰ ক্ষতিত লৈ তেওঁলোকৰ আৰু এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট, ফৰেষ্ট ডিপাৰ্টমেণ্ট যোৱা বছৰো অহা নাই মোৰ তাত। এইবাৰো আজিলৈ কায়ো খবৰ লোৱা নাই। আৰু আমি এতিয়া ধৰক কৃষক মানুহ, মোৰ আণ্ডাৰত 4 জন মানুহ থাকে। কেনেকৈ চলিম সেই বস্তুটোৱেই ভাবিব পৰা নাই এতিয়া। এই অঞ্চলৰ প্ৰায় ক্ষতি সাধন হৈছে। বহুতৰ ক্ষতি হৈ আছে। ইয়াত ধানৰ ক্ষতি হৈছে, মানুহৰ ধান আৰু এতিয়া পকা ধানগিলা গুচিয়ে গ'ল কিছু, আৰু অহা দিনত কি হয় সেইটো ভগৱান মালিক। আৰু মই চৰকাৰৰ যিটো পদক্ষেপ দেখিছোঁ, মানুহ মৰিলেহে আহে, মানুহ জীয়াই থকাত কিন্তু কাৰো খবৰ লোৱা মানুহ নাই এতিয়ালৈ। কাৰণ মই মৰা নাই কাৰণে যোৱা বছৰো কাৰো নাহিল। এইবাৰো হয়তো মোৰ মৃত্যু হ'লে চৰকাৰে মোক কিবা পইচা দিয়া চিন্তা কৰিব ফেমিলি চলাৰ কাৰণে। তাৰ আগত কিন্তু একো খবৰ নাই। চহৰৰ দাঁতি কাষৰীয়া অঞ্চল কেন্দুগুচি গাঁও আজি বিগত 3-4 দিন ধৰি বনৰীয়া হাতীৰ উপদ্ৰৱে মানুহক মানে নিদ্ৰা হৰণ কৰিছে আৰু বিশেষকৈ ঘৰৰ ক্ষতি সাধন হৈছে। আৰু আপোনালোকে দেখিছে ইয়াত বিভিন্ন আমি কৃষি কৰ্মৰ লগত জড়িত, যিহেতু ইয়াৰ 80% মানুহ কৃষিৰ লগত জড়িত আৰু কৃষি পথাৰো ইতিমধ্যে হাতীৰ জাকে নষ্ট কৰিছে। আৰু আজি দেখিছে আপোনালোকে ইয়াত আমি অমিতাৰ খেতি, কলগছ, বেঙেনা, এইবিলাক বিভিন্ন ধৰণৰ খেতি ইয়াত লগাইছিলোঁ, কিন্তু হাতীৰ জাকে কালি ৰাতি যি ইয়াত উপদ্ৰৱ চলালে, সঁচাকৈ কৃষি কৰ্মৰ জৰিয়তে যে মানুহ স্বাৱলম্বিত হ'ব পাৰিম, এই যিটো সপোন দেখিছিলোঁ, এই সপোনৰ বাস্তৱ ৰূপৰ ক্ষেত্ৰত হাতীয়ে যিটো আমাক তলং কৰিলে, আমি সঁচাকৈ মানে পিছ পৰি গৈছোঁ। গতিকে এই ক্ষেত্ৰত চৰকাৰৰ বিভাগীয় আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যিগৰাকী মন্ত্ৰী নলবাৰীক প্ৰতিনিধিত্ব কৰি তেখেতে অসম চৰকাৰৰ বন বিভাগৰ মন্ত্ৰী, আৰু এই ক্ষেত্ৰত তেখেতৰো আমি পদক্ষেপ দেখিবলৈ পোৱা নাই। যোৱা বৰ্ষত তেখেতে আহি গোবিন্দপুৰত মিটিং হৈছিল, যে মিটিঙত কৈছিল যে ইয়াৰ পৰা হাতীৰ জাকটো আমি পঠোৱাৰ ব্যৱস্থা কৰিম। কিন্তু সেই সময়ত কেইদিনমানৰ কাৰণে মানুহে মানে উপশম এটা পাইছিল, কিন্তু তাৰপিছত এতিয়া আপোনালোকে দেখিছে যে প্ৰতিটো দিনে ইয়াত হাতীৰ উপদ্ৰৱে মানুহৰ নিদ্ৰা হৰণ কৰিছে, বিভিন্নজনৰ ঘৰ ক্ষতি সাধন কৰিছে, খেতি পথাৰ তলং কৰিছে। তাৰ লগে লগে ৰাতি হ'লে যে আমি হাতীক পহৰা দিব লাগে, ইয়াত বন বিভাগৰ কোনো দায়িত্ব নাই। আমি বিভাগীয়ভাৱে বন বিভাগৰ লগতো যোগাযোগ কৰোঁ, তেখেতসকলৰ বিভাগীয় লোক আহি উপস্থিত নহয়। গতিকে আমি এটা কথা চৰকাৰক দাবী উত্থাপন কৰিছোঁ যে এই হাতীৰ জাকটো ইয়াৰ পৰা পঠোৱাৰ ব্যৱস্থা কৰক, আৰু এই ক্ষেত্ৰত এটা পদক্ষেপ উচিত ক্ষিপ্ৰতাৰে এটা পদক্ষেপ গ্ৰহণ কৰিব লাগে। কাৰণ যিহেতু এই অঞ্চল মানুহৰ জনবসতি অঞ্চল, ইয়াত বনাঞ্চল নাই, আৰু এই জনাঞ্চললৈ হাতীৰ আগমনে মানুহক নিদ্ৰা হৰণ কৰিছে। গতিকে বিভাগীয় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, তাৰ লগে লগে আমাৰ স্থানীয় এগৰাকী মন্ত্ৰী, কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া আছে, আমি তেখেতকো এই ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰাৰ কাৰণে দাবী উত্থাপন কৰিছোঁ। বিশেষকৈ এই যিসকল ক্ষতিগ্ৰস্ত হৈছে লোক, এই ক্ষতিগ্ৰস্ত লোকসকলক উপযুক্ত সাহায্য প্ৰদান কৰি তেখেতসকলে যাতে কৃষি কৰ্মৰ জৰিয়তে আগবাঢ়িব পাৰে, তাৰ এটা ব্যৱস্থা গ্ৰহণ কৰিব লাগে। তাৰ লগে লগে যিবিলাকৰ ঘৰ দুৱাৰ নষ্ট কৰিছে, সেইসকলকো উপযুক্ত
সংস্থাপনৰ এটা ব্যৱস্থা কৰিব লাগে, উপযুক্ত সাহায্য প্ৰদান কৰিব লাগে আৰু এই ক্ষেত্ৰত আমি চৰকাৰক দাবী উত্থাপন কৰিছোঁ। যোৱা বছৰো ক্ষতিপূৰণ দিম বুলি যোৱা বছৰ আমাক কৈছিল যে ক্ষতিপূৰণ পাব, কিন্তু আজিলৈ এইটো কথা ঘোষণাই হ'ল, ঘোষণা হৈছে কিন্তু কোনো এজন লোকে আমি ক্ষতিপূৰণ পোৱা দেখা নাই। আৰু যোৱা বৰ্ষত আপোনালোকে দেখিছে যেতিয়া ইয়াত হাতীয়ে মানুহক মাৰিছিল, তেতিয়া আমি ৰাষ্ট্ৰীয় ঘাইপথ যেতিয়া অৱৰোধ হৈছিল তাৰপিছত এটা পদক্ষেপ গ্ৰহণ কৰিছিল, কিন্তু এতিয়া আকৌ নিদ্ৰামগ্ন। গতিকে আমি বন বিভাগকো দাবী উত্থাপন কৰিছোঁ, তাৰ লগে লগে বনমন্ত্ৰীগৰাকীকো এটা পদক্ষেপ গ্ৰহণ কৰাৰ বাবে আমি দাবী উত্থাপন কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।